Hello everyone, welcome back to my YouTube channel. আজিৰ ভিডিঅ'টোত আমি কথা পাতিম ONGC এপ্ৰেণ্টিছ ৰিক্ৰুটমেণ্ট 2025। ইয়াত টোটেল নম্বৰ পোষ্ট আহিছে 2623। এইটো হৈছে 12 মান্থৰ এটা ট্ৰেইনিং প্ৰগ্ৰেম। ট্ৰেইনিং শেষ হোৱাৰ পিছত আপোনালোকে এখন চাৰ্টিফিকেট পাব আৰু বিভিন্ন এক্সামৰ কাৰণে এপ্লাই কৰিব পাৰিব। ইয়াৰ লগতে আপোনালোকক ষ্টাইপেণ্ডো দিয়া হ'ব। যিটো গ্ৰেজুৱেট এপ্ৰেণ্টিছ আছে তেওঁলোকে পইচা পাব 12,300 টকা। নেক্সট ট্ৰেড এপ্ৰেণ্টিছসকলে পাব 8,200 পৰা 10,560 টকা আৰু ডিপ্ল'মা এপ্ৰেণ্টিছসকলে পাব 10,900 টকা। অসমত ভেকেঞ্চি আমি যদি চাওঁ, যোৰহাটত আছে 15টা, শিলচৰত আছে 73টা, নাজিৰা আৰু শিৱসাগৰত আছে 370টা। টোটেল নাম্বাৰ অফ পোষ্ট আছে আমাৰ 458টা। এলিজিবিলিটি ক্ৰাইটেৰিয়া আমি যদি চাওঁ, এজ লিমিট 18 বছৰ হ'ব লাগিব আৰু লগতে 24 বছৰৰ ওপৰত হ'ব নালাগিব। কেটেগৰী ৱাইজ এজ ৰিলেক্সেশ্যন আমি যদি চাওঁ, SC ST বিলাকে 5 বছৰ ৰিলেক্সেশ্যন পাব, OBC NCL 3 বছৰ আৰু PWBD বিলাকে 10 বছৰ পাব আৰু PWBD OBC NCL বিলাকে 13 বছৰ পাব আৰু লগতে PWBD SC ST বিলাকে 15 বছৰ এজ ৰিলেক্সেশ্যন পাব। বিভিন্ন পোষ্টৰ কাৰণে বিভিন্ন কোৱালিফিকেশ্যন লাগিব। আমি যদি চাওঁ, যিটো লাইব্ৰেৰী এছিষ্টেণ্ট আছে 10 পাছ হ'ব লাগিব আৰু মেকানিক অটো ইলেক্ট্ৰনিকৰ কাৰণে ITI থাকিব লাগিব, মেকানিক অটো ইলেক্ট্ৰনিকত। এনেকুৱা বিভিন্ন জবৰ কাৰণে বিভিন্ন পোষ্টৰ কাৰণে বিভিন্ন কোৱালিফিকেশ্যন লাগিব। তোমালোকক ইয়াত মই দি দিছোঁ, তোমালোকে প'ষ্ট কৰি চাই ল'বা। নেক্সট আমি যদি চাওঁ, ইয়াত এপ্লিকেশ্যন 16 অক্টোবৰৰ পৰা ষ্টাৰ্ট হৈছে আৰু লগতে এপ্লিকেশ্যনৰ লাষ্ট ডেট হৈছে 6 নৱেম্বৰ আৰু লগতে ৰিজাল্ট আমাৰ দিব 26 নৱেম্বৰত। আজিৰ ভিডিঅ'টো এইখিনিয়ে। যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।